আমাৰ দৰে কম মগজুৰ ব্যক্তিক এই কথাবোৰ কোনোবা বিশেষজ্ঞই বুজাই দিলে বৰ ভাল পাম। এইকাৰণে কৈছো এই কথাবোৰ আমি কোনো কাৰণত বুজিব পৰা নাই। যেনে ধৰক মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিলে কেইদিনমান। এতিয়া মূল্যবৃদ্ধি কমিব কেতিয়া? একাংশ বিধায়ক মন্ত্ৰীয়ে চাইকেল চলালে, পিছত আকৌ সেই একেই কনভয় লৈয়ে যাত্ৰা আৰম্ভ কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যুদ্ধ শেষ হলে মূল্যবৃদ্ধি কমিব। এতিয়া যুদ্ধ শেষ হয় বা কেতিয়া? আমাৰ দেশ ভাৰতবৰ্ষই বা কাৰ লগত যুদ্ধত লিপ্ত হৈছে? এই কথাবোৰ আমাক কোনে বুজাই দিব? আনহাতে কক্ৰচ পাৰ্টিক লৈ সামাজিক মাধ্যমত এতিয়া উত্তেজনা অব্যাহত আছে। এই যিটো কক্ৰচ পাৰ্টি গঠন হ'ল, তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি কিয় জঁপিয়াই পৰিল? ইয়াৰ কাৰণ কি? সংযোগ ক'ত কেনেকে আছে? এই কথাটো আজিলৈকে বুজি পোৱা নাই। কিয় দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে বা তেওঁৰ বক্তব্যৰ প্ৰতিবাদ কৰি গঠন হোৱা এটা সামাজিক মাধ্যমৰ গোটৰ বিৰুদ্ধে সমগ্ৰ চৰকাৰখন জঁপিয়াই পৰিবলগীয়া হ'ল? এই কথাটো কোনোবাই বুজাই দিব নেকি? আনহাতে অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এটা আটাইতকৈ চৰ্চিত বিষয় আছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক। এতিয়া সেই লিংকটো ক'ত গ'ল? গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় বিভাগক অৰ্পণ কৰা হ'লনে? বা কেন্দ্ৰীয় বিভাগত যদি গোটেই বিষয়বোৰ অৰ্পণ কৰা হৈছিল, কি পৰ্যায়ত আছে? গৌৰৱ গগৈৰ পাকিস্তান লিংক বিষয়টো ইমানতে শেষ নে ইয়াৰ উত্তৰ ওলাব? এই কথাটো কোনোবাই বুজাই দিয়ক। নে এইটো কেৱল ৰাজনৈতিক প্ৰপাগাণ্ডা আছিল? আনহাতে এইবাৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতা পাইছে। তেওঁলোকৰ মিত্ৰজোঁটে বিৰোধীক বিধ্বস্ত কৰি 102খন আসন পাইছে। এতিয়া কংগ্ৰেছ বিধ্বস্ত অসমত। তাৰ পিছত কংগ্ৰেছক লৈ কিয় মূৰ্ঘমাই আছে একাংশ ৰাজনৈতিক নেতাই, বিধায়কে, মন্ত্ৰী বা তেওঁলোকৰ অনুগামী সাংবাদিকে? কংগ্ৰেছটো সেই বিধ্বস্ত। যিহেতুকে কংগ্ৰেছ নায়েই, বিৰোধী নায়েই, এতিয়া উন্নয়নৰ কথা পাতক। অসমৰ মৌলিক বিষয়সমূহ আলোচনা কৰিবলৈ এৰি কংগ্ৰেছ মুছলিম লীগ হ'ল নে তেওঁলোকে কি কৰিলে? এই কথাবোৰত কিয় মূৰ ঘমাই থকা হৈছে? এই কথাটো কোনোবাই বুজাই দিব। আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত কৈছে 2028লৈকে অসম 10 লাখ কোটিৰ অৰ্থনীতিৰ ৰাজ্যলৈ ৰূপান্তৰিত হ'ব। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যিখিনি সময়ত 40 লাখতকৈও অধিক হিতাধিকাৰী, যিখিনি সময়ত 2 লাখ কোটি টকাৰ ধাৰ, কেনেকে 10 লাখ কোটি টকাৰ মানে অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব অসম? এই কথাটো কোনোবাই বুজাই দিয়ক। আমাৰ সাধাৰণ মগজুই বুজা মতে আমি যদি ধাৰ লৈয়েই থাকো, ধাৰত পদ গৈ থকা এগৰাকী ব্যক্তিয়ে নিজকে ধনী বুলি ক'ব পাৰেনে? নিজকে চহকী বুলি ক'ব পাৰেনে? নিজকে অৰ্থনৈতিকভাৱে শক্তিশালী বুলি ক'ব পাৰেনে? এই কথাটো কোনোবাই বুজাই দিয়ক। কাৰণ আমি দেখিছো হেজাৰ হেজাৰ কোটি টকা ঋণ লোৱাৰ পিছতো মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাচুল হ্ৰাস কৰাৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে। তাৰ পিছত কেনেকে 10 লাখ কোটিৰ এই অৰ্থনৈতিক সপোনটো? আনহাতে যিহেতুকে আমি জানো গোটেই বিষয়বোৰ নিৰ্ভৰ কৰে ৰাজহৰ ওপৰত। এই ৰাজহ সংগ্ৰহ কৰা হয় বিভিন্ন কৰ কাটলৰ জৰিয়তে সাধাৰণ জনতাৰ পৰা। এতিয়া সাধাৰণ জনতাক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা এই বিধায়কসকলে, মন্ত্ৰীসকলে বিধানসভাত কোনবোৰ বিষয় আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰি আলোচনা কৰা উচিত? কোনে কাৰ লগত শুইছে, কোনে কাক কেনেকৈ বিয়া কৰাইছে, কোনে কাক বিয়া কৰাব, এই বিষয়বোৰ গুৰুত্ব দিয়া উচিত নে শেহতীয়া মৌলিক বিষয়বোৰ আলোচনা কৰা উচিত? কোনবোৰ আলোচনা কৰিব লাগিছিল, কোনবোৰ বৰ্তমান অসম বিধানসভাৰ মজিয়াত আলোচিত হৈ আছে? গতিকে প্ৰিয় দৰ্শক, হয়তো এই ইটো সিটো নুবুজা বহুত কথা আপোনালোকৰ মনতো খুদুৱাই আছে। গতিকে কোনো লোকে, কোনো ভক্তই যদি এই বিষয়বোৰ খুব তথ্য সমৃদ্ধভাৱে, ভদ্ৰভাৱে আমাক বুজাই দিয়ে, আমি বাধিত হ'ম। ধন্যবাদ। জয় আই অসম। অসম পুলিচৰ এই পাৱাৰটো দিয়া হৈ যাব যে যিকোনো মানুহৰ বেডৰুমত সোমাব পাৰিব। এতিয়া যদি মানে এইটো নবিবাহিত যদি এজন ফেমিলি আহি যদি কোনোবা হোটেলত লয়, হোটেলত লোৱাৰ পাছত সেই হোটেল ৰুমতো গৈ পুলিচ সোমাব পাৰিব। এইটো এক্সেছ পাৱাৰটো দিয়া আছে। এতিয়া কোনোবা এজন ছিংগল লেডি এজনীয়ে যদি ক'ৰবাত ঘৰ ভাড়া লৈছে, ঘৰৰ ছাইডৰ মানুহে যদি কমপ্লেইন কৰে, এই ছিংগল লেডি ঘৰত গৈও, ৰুমত গৈও অসম পুলিচ সোমাই যাব পাৰিব। এইটো কোনো মানে UCC নহয়, এইটো অসম পুলিচক বেডৰুমত সোমাব দিয়া এক্সেছ হয়, বেলেগ একো নহয়। ইয়াতে এইখন মুছলমান হিন্দুৰ কথাই নহয়। এইবিলাক চব হ'ল এটা বাহানা, কিন্তু মেইন হ'ল পুলিচক মানুহৰ বেডৰুম সোমোৱাৰ এক্সেছ।
এই এক্সেছটো কেনেকুৱা পালে আজি প্ৰিভেচি কথা আমি পাতি লাভ নাই কাৰণ প্ৰিভেচি চৰকাৰে এইখন চৰকাৰে বুজি নাপায় যোনখন চৰকাৰে পেগাছাছ কণ্ট্ৰভাৰ্চিত জড়িত যিখন চৰকাৰে আধাৰ কাৰ্ডৰ ডেটা লিকত জড়িত এই চৰকাৰৰ লগত প্ৰিভেচি কথা পাতি লাভ নাই কিন্তু এতিয়া কথা হৈ গৈছে ছেফটিৰ কথা ছেফটি যোৱাকালি এখন বিল আনিব যে মহিলাক এছেম্বলিত আনিব লাগে পাৰ্লিয়ামেণ্টত আনিব লাগে আজি এখন বিল আনিছে মহিলা বেডৰুমত আপোনালোক সোমাব পাৰে কাৰণ যিকোনো মানুহৰ বেডৰুমত সোমাব দিয়া এক্সেছ হ'ল এখন বিল বেলেগ একো নহয় বিজেপি এইবিলাক কথা পাতি লাভ নাই বিজেপিয়ে নিজৰ কাম কৰক বিজেপিয়ে মূল্যবৃদ্ধি ৰোধ কৰক যোনটো বস্তু জ্বলন্ত মানুহৰ সমস্যা যোনখিনি এইখিনি সমাধান কৰক এইবিলাক আমাৰ মাজত কি চলি আছে দিনটো এইবিলাক লৈ ইমান মাথা কমাই লাভ নাই নহয় ইমান টেনশ্যন কি হৈছে আমি কংগ্ৰেছ গভৰ্ণমেণ্টে আমি আমাৰ কাম কৰি আপুনি আপোনাৰ কাম কৰক পাব্লিকে ইমান ডাঙৰ মেণ্ডেট দিছে আপুনি ইলেকশ্যনৰ আগৰলৈকে মূল্যবৃদ্ধি ঠিকে ৰোধ কৰিলে ইলেকশ্যন শেষ হোৱাৰ লগালগ বস্তুৰ দাম বাঢ়ি গ'ল এইখিনি আপোনালোকে ঠিক কৰক আমাৰ কথা পাতি লাভ নাই চাওক UCC মই পঢ়িলোঁ গোটেই বিলটো উত্তৰাখণ্ডৰ যোনটো বিলটো আছিলে একজেক্ট ছেইম কপি ইয়াতে নতুন কি আছে এতিয়া অসমৰ কথা যে আমি কওঁ পলিগেমি অলৰেডি ইয়াতে বেন আছে ইয়াতে চাইল্ড মেৰেজৰ কথা কওঁ যদি গোটেই ইণ্ডিয়াতে চাইল্ড মেৰেজটো সদায়ে বেন আছিলে ইয়াতে নতুন কি আছে লিভ ইন ৰিলেশ্যনশ্বিপ এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ কথাই আমি এতিয়া পঢ়িলোঁ ইয়াতে নতুন লিভ ইন ৰিলেশ্যনশ্বিপত যি ছেকশ্যন আছে সেইখিনি অলৰেডি ডমেষ্টিক ভাইলেন্স এক্টত কাভাৰ আছে কিন্তু নতুন কি আছে নতুন এইটোৱে আছে যে এতিয়া অসম পুলিচ এতিয়া ইনভলভ হ'ব আৰু এতিয়া মেটাৰ নকৰে যে আপুনি মেৰিড আপুনি আনমেৰিড আৰু হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ UCC আনিছে আমি বাৰম্বাৰ কৈছিলোঁ যে অসমৰ ৰাইজ চলিব নোৱাৰা হৈছে মূল্যবৃদ্ধিৰ কাৰণে সেইকাৰণে প্ৰথম দিনাৰ আমি আন্দোলনেৰে বিধানসভা আৰম্ভ কৰিছিলোঁ যে মূল্যবৃদ্ধি ৰোধ কৰক বিধানসভাত বাৰম্বাৰ মই এটাই চিঞৰি আছিলোঁ যে মূল্যবৃদ্ধি ৰোধ হ'ব লাগে আমাৰ যিটো ইকনমিক ক্ৰাইচিছ আহিছে তাৰ পৰা অসমৰ জনতাক বচাব লাগে কিন্তু দুৰ্ভাগ্যবশতঃ এই চৰকাৰখনে কোনো ব্যৱস্থা নল'লে তাৰ বিপৰীতে হিন্দু মুছলমানৰ কথা ক'বৰ কাৰণে আজি আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিছে অকল হিন্দু মুছলমানৰ কথা ক'বৰ কাৰণে খালি হিমন্ত বিশ্ব শৰ্মাই UCC আনিছে UCC যিখন আনিছে আপোনালোকে জানি আচৰিত হ'ব সেই UCCত এটাও নতুন শব্দ নাই মই গোটেই UCCখন পঢ়িলোঁ UCCখন পঢ়ি খালি এটাই নতুন শব্দ পালোঁ আগতে বিয়া পাতোতে ছোৱালীগৰাকীৰ বয়স 18 বছৰ হ'ব লাগে ল'ৰাটোৰ বয়স 21 বছৰ এতিয়া লিভ ইন ৰিলেশ্যনত থাকোঁতে খালি ছোৱালীজনীৰ বয়সো 21 বছৰ হ'ব লাগিব ল'ৰাজনৰ বয়সো 21 বছৰ হ'ব লাগিব অকল এইটোৱে ডিফাৰেঞ্চ তাৰ বাহিৰে আৰু বেলেগ কোনো ডিফাৰেঞ্চে UCCখনত নাই বাকী যিবিলাক কথা আনিছে সেইবিলাক কথা আগৰ আইনবিলাকত আছে যেনেকৈ 18 বছৰতকৈ কম বছৰত বিয়া পাতিব নোৱাৰিব এইটো চিলড্ৰেন আপোনাৰ প্ৰহিবিশ্যন অফ চিলড্ৰেন মেৰেজ এক্টত আছে যেনেকৈ ধৰক আপোনাৰ পলিগ্ৰামি এক্টত লিখা আছে যে বহু বিবাহ কৰিব নোৱাৰিব এইবিলাক কথা চব কথা লিখা আছে আনকি আপোনালোকে নিশ্চয় জানে যে লিভ ইন ৰিলেশ্যনৰ কথাও ডমেষ্টিক ভাইলেন্স এক্টত লিখা আছে আৰু লিভ ইন ৰিলেশ্যনৰ পৰা জন্ম হোৱা ল'ৰাটোৰ কথাও আনকি আইনত লিখা আছে কিন্তু এতিয়া নতুনকৈ তেতিয়াহ'লে কি আনিলে নতুনকৈ এটাই এই গোটেই বিধানসভাখন এনেই বৰবাদ কৰি দিলে টাইমবিলাক নষ্ট কৰি দিলে য'ত আমি মূল্যবৃদ্ধিৰ কথা আলোচনা কৰিব পাৰিলোহেঁতেন য'ত আমি ক'ব পাৰিলোহেঁতেন যে বস্তুৰ দাম কেনেকৈ কমাব লাগে গেছ চিলিণ্ডাৰৰ দাম আপোনালোকে দেখিছেনে গেছ চিলিণ্ডাৰ এতিয়া গৈ 962 টকা হ'ল আমাক অকল 1250 টকাৰ অৰুণোদয় দিয়ে তেতিয়াহ'লে মানুহ কেনেকৈ চলিব তো আপোনালোকে নিজে চাওক সকলো বস্তুৰ দাম যেনেকৈ বাঢ়িছে পৰিয়াল কেনেকৈ চলিব সেইবিলাক কথা আলোচনা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সময় নাই হিন্দু মুছলমান কৰিবৰ কাৰণে UCC আনিবৰ কাৰণে সময় আছে মই সেইকাৰণে কৈছোঁ যে ঘোঁৰাৰ ঘাস কাটিছে চৰকাৰে ঘোঁৰাৰ ঘাস কটা বুলি অসমীয়াত এটা কথা আছেনে নাই কাম বন নাই সেই ঘোঁৰাৰ ঘাস কাটিবলৈ গৈছে বুলি কয় যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখনৰ বস্তুৰ মূল্য বৃদ্ধি কমাবৰ কাৰণে কথা নাপাতে আলোচনা নকৰে ব্যৱস্থা নলয়
ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে দিল্লী আৰু নাগপুৰক ভাল পোৱাবৰ কাৰণে UCC বিল আনে। যুদ্ধৰ কাৰণে যদি মূল্য বৃদ্ধি হৈছে, ইয়াৰ আগতে যে পেট্ৰল ডিজেলৰ দাম এই যে 48 টকাৰ পৰা আহি এই যে 96 টকা হ'ল, তেতিয়া যুদ্ধ লাগিছিলে নেকি? তেতিয়া যুদ্ধ লাগিছিলে নে নাই? আগতে যে 50 টকা এই যে ডলাৰৰ দামৰ লগত ভাৰতৰ টকা 50 টকা যেতিয়া হওঁতে, তেতিয়া যে নৰেন্দ্ৰ মোদীয়ে হাল্লা চিল্লা লগাইছিলে, এই দেশ গ'ল। এতিয়া 96 টকা যেতিয়া হৈ গ'ল, তেতিয়া দেশ যোৱা নাই নেকি? তেতিয়া দেশ যোৱা নাই? যেতিয়া 414 টকা গেছ চিলিণ্ডাৰ হওঁতে দেশখন খাই পেলালে কংগ্ৰেছে বুলি যে চিঞৰিছিলে, এতিয়া 962 টকা গেছ চিলিণ্ডাৰৰ দাম হওঁতে এতিয়া দেশখন যোৱা নাই নেকি? নৰেন্দ্ৰ মোদীয়ে ক'লে, হিমন্ত বিশ্বই ক'লে, হিন্দুত্ববাদীবিলাকে ক'লে, চব কথা সঁচা, আৰু আমি সঁচা মানুহবিলাকে, মানুহৰ পক্ষত থকা মানুহবিলাকে ক'লে সেইবিলাক মিছা কথা। সেইকাৰণে অতি স্পষ্ট ভাষাত আমি কৈছোঁ যে UCC যে আনিছে, এইখন হ'ল কাগজৰ টুকুৰা, দলি মাৰি দিব লাগে এই কাগজৰ টুকুৰা ডাষ্টবিনলৈ। ইয়াত একোডাল নাই, UCCত একোডালেই নাই। মই কৈছোঁ নহয়, অকল ছোৱালীৰ বয়সো 21 বছৰ হ'ব লাগে বুলি কোৱাৰ বাহিৰে বাকী একো নাই। আমি যি সংশোধনী প্ৰস্তাৱ দিছিলোঁ, এটা সংশোধনী প্ৰস্তাৱ তাত উত্থাপন কৰিবলৈকে নিদিলে, অবৈধভাৱে। আৰে কংগ্ৰেছে কৰিছিলে, কংগ্ৰেছক দিলে নেকি? বেলেগ পাৰ্টিবিলাকক দিলে নে নাই? মোৰ যেনিবা 2 মিনিট দেৰি হৈছিলে, আগতে 2 মিনিট দেৰি ক'লেওতো চবকে দিয়ে মুভ কৰিবলৈ, কেলৈ নিদিলে? অসাংবিধানিক, অনৈতিক, বেআইনীভাৱে এনেকৈ আপোনালোকৰ দেখিছে যে এই বিধানসভা চলাইছে। আমাৰ ইতিহাসৰ আটাইতকৈ বেয়া যিজন অধ্যক্ষ, সেই অধ্যক্ষজনে চাগে এই ৰঞ্জিত দাস নামৰ মানুহজন। কালি কংগ্ৰেছৰ কালি বিজেপিৰ মিটিঙত জইন কৰিছে, কালি অধ্যক্ষ হৈ বিজেপিৰ মিটিঙত জইন কৰিছে। পলিটিকেল পাৰ্টিৰ মিটিঙত জইন কৰিব পাৰে নেকি অধ্যক্ষই? অধ্যক্ষ হৈ ইয়াত আমাৰ দেশখন খতম কৰিবলৈ আহিছে। ধন্যবাদ। লক্ষ্মী কোন আছিল? লক্ষ্মী ফাইনেন্স মিনিষ্টাৰ আছিল। সৰস্বতী কোন আছিল? এডুকেশ্যন মিনিষ্টাৰ আছিল। দুৰ্গা কোন আছিল? ডিফেন্স মিনিষ্টাৰ আছিল। আমি যদি চাওঁ, আমাৰ শাস্ত্ৰত এটা উল্লেখ, চেণ্ট্ৰেল গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা ডাঙৰে সদনত কৈছে যে সৰস্বতী আছিল শিক্ষামন্ত্ৰী, লক্ষ্মী আছিল বিত্তমন্ত্ৰী আৰু দুৰ্গা আছিল প্ৰতিৰক্ষা মন্ত্ৰী। এতিয়া বিধায়ক ডাঙৰীয়াক সুধিব বিচাৰিছো, দেৱী দেৱতাক মন্ত্ৰীৰ লগত তুলনা কৰি দেৱী দেৱতাসকলক অপমান কিয় কৰিছে? আপোনাৰ মতিভ্ৰম হৈছে নেকি? অলপ কথা কওঁতে মানে বিচাৰ বিশ্লেষণ কৰি ক'ব লাগে। আচলতে ইঞ্জিন যিফালে যাব, দবাবিলাকো সেইফালেই যাব। দেৱ দেৱীক কেতিয়াৰ পৰা মিনিষ্টাৰ হ'ল জানিব বিচাৰিছো। আপুনি ক'ব পাৰিবনে যে দেৱ দেৱীসকল কেতিয়াৰ পৰা মিনিষ্টাৰ হ'ল? যাক আমি আৰাধনা কৰোঁ, যাক আমি সদায় প্ৰণাম কৰোঁ, মই জনাত এজন মন্ত্ৰী আৰু উপাস্য দেৱ দেৱীৰ মাজত বহুত প্ৰভেদ আছে। বিধায়ক ডাঙৰীয়া আৰাধ্য দেৱীসকল বা দেৱতাসকল বিধানসভাৰ কেলেংকাৰীৰ মাজলৈ নাটানিব, তেওঁলোকক বিধানসভাৰ এই কেলেংকাৰীৰ মাজলৈ নাটানিব। আমি জনাত দুৰ্গা দেৱী, সৰস্বতী আই আৰু লক্ষ্মী দেৱীৰ লগতে একেখন মঞ্চতে কিন্তু মহিষাসুৰো আছিলে। অলপমানো যদি লাজ আছে বিধায়ক ডাঙৰীয়া, অলপ কথা কওঁতে চাই চিতি ক'ব, কাৰণ সনাতন ধৰ্মক ভগৱানক অপমান কৰিবলৈ কোৱা হৈছে নেকি? এতিয়া আমাৰ পূজনীয় দেৱীক মন্ত্ৰীৰ দৰে লাজ নোহোৱা পদৰ লগত কিয় তুলনা কৰিছে? আমি সৰস্বতী দেৱীক বিদ্যাৰ দেৱী হিচাপে আমি আৰাধনা কৰোঁ, লক্ষ্মী দেৱীক আমি ধনৰ দেৱী হিচাপে আৰাধনা কৰোঁ, ঠিক তেনেদৰে দুৰ্গা মাক আমি শক্তিৰূপে পূজা কৰোঁ। আৰু এতিয়া আপুনি যি ধৰণে কৈছে যে বিত্তমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, তাৰপিছত আপুনি শিক্ষামন্ত্ৰী, যি কৈ আছে কালি সদনত যি কৈছে সেইবিলাক আমি নাজানো, আমি শুনাও নাই। আপুনি ক'ৰ পৰা জ্ঞান আহৰণ কৰিছে নাজানো। এতিয়া কথা হৈছে যে নাৰীক ইমান উচ্চ আসনত ৰখা, নাৰী বন্দনা কৰা ইমান গুণীজ্ঞানী মানুহজনে আকৌ আপুনি নাৰীৰ লগত যুঁজ কৰিহে ৰাজপথ দখল কৰিলে দেখোন। এই ক্ষেত্ৰত কি ক'ব? আৰু আপোনালোকে যে ইমানেই নাৰীক ভগৱানৰ লগত তুলনা কৰে, দেৱীৰ লগত তুলনা কৰে, তেনেহ'লে যেতিয়া বিৰোধী মহিলাই হওক বা সাধাৰণ মহিলাই হওক, যেতিয়াই চৰকাৰৰ বিৰুদ্ধে মাত মাতে, তেতিয়া অপমানসূচক মন্তব্যবিলাক আপোনালোকৰ ফালৰ পৰা কিয় কৰা হয়, সেই বিষয়ে জানিব বিচাৰিছো।
এতিয়া কালি আপোনাৰ সদনত দিয়া ভাষণটো শুনি পেলাই এনেকুৱা অনুভৱ হৈছে যেন বাকীখিনিও আপুনি ক'বলৈ পাহৰি গ'ল নেকি, সেইকাৰণে মনত পেলাই দিছো। যদি আপুনি কোৱাৰ মতে সৰস্বতী যদি শিক্ষামন্ত্ৰী আছিল, লক্ষী যদি বিত্তমন্ত্ৰী আছিল আৰু দুৰ্গা যদি প্ৰতিৰক্ষা মন্ত্ৰী আছিল, তেনেহলে আপোনাৰ মতে স্বাস্থ্যমন্ত্ৰী গণেশ হ'ব লাগিব, বন আৰু পৰিৱেশ মন্ত্ৰী হনুমান হ'ব লাগিব, জলসিঞ্চন মন্ত্ৰী গংগা হ'ব লাগিব, গড় কাপ্তানী মন্ত্ৰী বিশ্বকৰ্মা হ'ব লাগিব, জনসংযোগ মন্ত্ৰী নাৰদ হ'ব লাগিব, গৃহমন্ত্ৰী কালী হ'ব লাগিব, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী অন্নপূৰ্ণা হ'ব লাগিব, আবকাৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী মহাদেৱ হ'ব লাগিব, মীন মন্ত্ৰী বিষ্ণু হ'ব লাগিব, পেট্ৰলিয়াম আৰু জৰুৰীকালীন সেৱা মন্ত্ৰী ব্ৰহ্মা, পৰিবহন মন্ত্ৰী কাৰ্তিক হ'ব লাগিব, পশুপালন উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী কৃষ্ণ হ'ব লাগিব। এতিয়া আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো, তেনেহলে আপুনি মানে কি হয়, যম নে ৰাৱণ? এতিয়া আপুনি সাধাৰণ ৰাইজৰ কাৰণে যম নে ৰাৱণ জনাব। লগতে আপুনি দেৱীসকলৰ কথা ক'লে বাৰু, কিন্তু কংস আৰু শকুনি মামা কোন সেইটোও ক'ব লাগিছিলে সদনত, তেতিয়া ৰাইজে ভাল পালেহেঁতেন। এতিয়া এনেকুৱা অনুভৱ হৈছে, আমি সৌভাগ্য নে দুৰ্ভাগ্য কি বুলি ক'ম নাজানো, এতিয়া যেন গোটেই বিধানসভাখনত মানে দেৱ দেৱী দেৱতা সকলো ভৰি পৰিছে, একদম স্বয়ং ভগৱান ভৰি পৰিছে, এনেকুৱা অনুভৱ হৈছে। এতিয়া দুদিনমানৰ পিছত হয়তো কিছুমানে মানে ভাওনাৰ ড্ৰেছ পিন্ধি আহিলেও তাত আচৰিত হ'বলগীয়া একো নাই, কাৰণ তেওঁলোকে বচন মাতিবহে আহে, ভাবিলে আচৰিত লাগে। আৰু যদি চাবলৈ যাওঁ, কিছুদিনৰ আগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও এদিন কৈছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেনো বিষ্ণুৰ অৱতাৰ। এতিয়া প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো যদি চাবলৈ যায়, তেওঁতো নিজকে নন বায়লজিকেল বুলি কয়। এতিয়া মানে গোটেই দেৱ দেৱী সকলোৱে এতিয়া অসম বিধানসভাখন ভৰি পৰিছে যেন অনুভৱ হৈছে। আৰু লগতে মানে ভগৱানক দেৱ দেৱীক এই ৰাজনীতিৰ লেতেৰা কেলেংকাৰীৰ মাজলৈ নাটানিবলৈ অনুৰোধ জনালো। আৰু লগতে পুনৰবাৰ কৈছো, কংস আৰু শকুনি মামা কোন সেইটোও ক'ব, তেতিয়া আমি ভাল পাম। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতেই এটা ওলোটা খৰ মাৰিছে, নাইবা স্ববিৰোধী কথা এটা কৈছে বুলি ক'ব পাৰি। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিকালি প্ৰায়ভাগ কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট পবিত্ৰ বিধানসভাৰ মজিয়াত দিয়াই দেখিবলৈ পোৱা যায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ জয়ী হৈ অহা বিধায়কসকলক নাইবা তেখেতৰ লগত কাম কৰি থকা মন্ত্ৰী বিধায়কসকলক উদ্দেশ্যি এষাৰ কথা কৈছে যে মন্ত্ৰী বিধায়কসকলে তেখেতসকলৰ OSD নাইবা PS সমূহ প্ৰতিবাৰে সলনি কৰি থাকিব লাগে, নহলে বহু ক্ষেত্ৰত OSD PS সকলৰ অহংকাৰ নাইবা তেওঁলোকৰ জনসাধাৰণৰ লগত থকা বেয়া সম্পৰ্কৰ কাৰণে মন্ত্ৰী বিধায়কসকলে ভুগিবলগীয়া হয়। এই কথাটো দেখাই শুনাই একেবাৰে ভাল কথা যেন লাগে, ভাল কাম যেন লাগে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বয়ং নিজৰ ক্ষেত্ৰত এই কামটো কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীত্বৰ শপত লৈয়ে তেখেতৰ আগৰ OSD PS সকলকে বাহাল ৰাখিছে। যিটো কাম মুখ্যমন্ত্ৰীৰ আসনখনত বহি থকা মানুহগৰাকীয়ে নিজৰ ক্ষেত্ৰত কৰা নাই, সেই কামটো নতুনকৈ শিকি থকা উঠি অহা মন্ত্ৰী বিধায়কসকলক কৰিবলৈ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেধৰণে ক'ব পাৰিলে? নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগৰ OSD PS সকলে ভাল কাম কৰিছে, সেইকাৰণে তেওঁলোকক বাহাল ৰাখিছে, তাত কাৰো আপত্তি থাকিবলগীয়া নাই। কোনোবা OSD PS ভাল কাম কৰিলে তেওঁলোকক 20 বছৰো ৰাখিব পাৰিব, কিন্তু ৰাখিব নালাগে বুলি কোৱাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ক্ষেত্ৰত সেইটো প্ৰয়োগ কৰি দেখুৱাব লাগিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে কৈছে নেকি যে নতুনকৈ উঠি অহা মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ PS OSD সমূহ প্ৰতিবাৰে সলনি কৰি থাকিব, মই মোৰ কেইজন নকৰো? এনেধৰণৰ কথা বতৰাটো হ'ব নোৱাৰে। গতিকে ভাল ৰাজনীতিৰ উদাহৰণ দাঙি ধৰিব লাগে, আৰু বিশেষকৈ মুখ্যমন্ত্ৰীত্বৰ আসনখনত থাকি এনেধৰণৰ কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট দিয়া বা কাম কাজ কৰাৰ পৰা বিৰত থাকিব লাগে। যদি সঁচাকৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই OSD PS সকলক সলনি কৰাৰ কথা ভাবিছে বা বেলেগক কৰাটো বিচাৰিছে, নিজৰ ক্ষেত্ৰত সেই কামটো কৰি দেখুৱাব লাগিছিলে। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কামটো কৰি দেখুৱালেহেঁতেন, তাৰ পিছতহে তেখেতে বেলেগক উপদেশ দিয়া কথাটো মিলিলেহেঁতেন, আৰু সেই উপদেশটো ভাল উপদেশ বুলি ৰাইজে ক'লেহেঁতেন। গতিকে যিটো কাম নিজৰ ক্ষেত্ৰত কৰা নাই, সেইটো বেলেগক কোৱাটো উচিত হোৱা নাই। ধন্যবাদ। জয় অসম। ৰাজ্যৰ গৃহ বিভাগৰ বাবে এয়া চৰম প্ৰত্যাহ্বানজনক সময়, আৰু এই প্ৰত্যাহ্বান ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কেনেকে গ্ৰহণ কৰে সেয়া হ'ব অতি গুৰুত্বপূৰ্ণ। কাৰণ মন কৰক, এগৰাকী জ্যেষ্ঠ প্ৰাক্তন আৰক্ষী বিষয়াক যদি মাটি মাফিয়াই দিন দুপৰতে মৰিয়াই মাৰি পেলাব পাৰে, আৰু তাৰ পিছতো যদি
সাংঘাতিক কঠোৰ শাস্তি প্ৰদান কৰা নহয়, কিবাকে যদি সাৰি যায় তেতিয়া কিন্তু এয়া চৰম লজ্জাজনক বিষয় হিচাপে পৰিগণিত হ'ব। আমি এইকাৰণে কৈছো এইগৰাকী হ'ল গিৰীন্দ্ৰনাথ ডেকা, অৱসৰপ্ৰাপ্ত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া। আৰু এই গিৰীন ডেকাক আজিৰ পৰা কেইদিনমান আগতে অৰ্থাৎ 15 মেত ঘৰামাৰাত সামান্য কথাতে মাটিৰ মাফিয়া, মাটিৰ দালাল সঞ্জীৱ বড়ো ওৰফে গজক বড়ো নামৰ এই লোকজনে সামান্য কথাতে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আৰু সেই ঠাইত তেওঁক পেলাই থৈ পলায়ন কৰিছিল সঞ্জীৱ বড়োই। তাৰপিছত তাৎক্ষণিকভাৱে হস্পিতাললৈ লৈ যোৱা হৈছিল, তাত 10 দিন থাকিল আৰু 10 দিন পিছত 24 মেত মৃত্যু হ'ল গিৰীন ডেকাৰ। 61 বছৰীয়া গিৰীন ডেকাৰ এই মৃত্যু অসম আৰক্ষীৰ কাৰণে চৰম প্ৰত্যাহ্বানমূলক। এইকাৰণে কৈছো কাৰণ বিগত সময়ত এনে কেতবোৰ হিংসাত্মক ঘটনা ৰাজ্যত সংঘটিত কৰিও আৰক্ষীৰ চাৰ্জশ্বিটৰ বাবে হয়তো মুকলি আকাশৰ তলত এতিয়াও ঘূৰি ফুৰি আছে। ট্ৰিপুল মাৰ্ডাৰ কেছৰ যিগৰাকী অভিযুক্ত আছিল, দোষী আছিল, তেওঁ নিজ মুখে স্বীকাৰ কৰিছিল, অথচ তাৰ পিছত তেওঁ এতিয়া মুকলি আকাশৰ তলত। গতিকে গিৰীন ডেকাৰ এই সঞ্জীৱ বড়ো নামৰ মাটিৰ মাফিয়াজনক কেইদিনমান পিছত মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি? আৰু যদি এয়াই হয় তেতিয়াহ'লে অনাগত সময়ত এনে হিংসাত্মক কাৰ্যকলাপ কৰিবলৈ একাংশ দুষ্কৃতিকাৰীয়ে উৎসাহিত হ'ব। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া, কৰ্মঠ আৰক্ষী বিষয়া কেইদিনমান হৈছিল অৱসৰ গ্ৰহণ কৰা আৰু তাৰ পিছত সামান্য কথাতে এনেকে মাৰি পেলালে। কি হৈছে আচলতে? কিহৰ কাৰণে হৈছে? নেপথ্যত কোনবোৰ কাৰক, কোনবোৰ কাৰণে ক্ৰিয়া কৰিছে, এই বিষয়ে কিন্তু চিন্তা কৰাৰ সময় কেতিয়াবাই পাৰ হ'ল। কাৰণ ইতিমধ্যে একাধিক এনে ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰত। কেইদিনমান পূৰ্বে ৰাজগড়ত এগৰাকী জ্যেষ্ঠ অৰ্থাৎ 80ৰ ঊৰ্ধৰ এগৰাকী লোকক এগৰাকী অনা অসমীয়াই কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰি আইচিউত থৈ দিছে। এই কথাবোৰ কি হৈছে? গৃহ বিভাগে চিৰিয়াছলি লওক, গৃহ বিভাগে এই বিষয়ে তৎপৰতা দেখুৱাওক আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰি দৃষ্টান্ত স্থাপন কৰক, যাতে অনাগত সময়ত এনেকুৱা কাম কৰিবলৈ কোনো দুষ্কৃতিকাৰীয়ে সাহস কৰিব নোৱাৰে। নলবাৰী জিলাৰ শিয়ালমাৰীত জন্মগ্ৰহণ কৰা গিৰীন্দ্ৰনাথ ডেকা আছুৰ এগৰাকী সৈনিক আছিল। টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা গিৰীন্দ্ৰনাথ ডেকাই একাধিক সামাজিক সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত আছিল। এগৰাকী সাংস্কৃতিক মনৰ অধিকাৰী গিৰীন্দ্ৰনাথ ডেকাৰ এই মৃত্যুৱে কিন্তু বহু কথা কৈ গৈছে। আৰু সেইকাৰণে কৈছো বৰ্তমান গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, কঠোৰতকৈ কঠোৰ। কাৰণ গিৰীন ডেকাৰ মৃত্যু অথলে যাব নোৱাৰে। এনেকুৱা কথা হ'ব নোৱাৰে যে কিবা এটা সামান্য কথাতে মাৰি দিব, মৰি যোৱাকে মাৰি পেলাব। কিয় হ'বলৈ পাৰে? গতিকে ইয়াৰ উপযুক্ত শাস্তি প্ৰদান কৰি দৃষ্টান্ত দেখুৱাব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ আৰক্ষীৰে যদি এই অৱস্থা, সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত? মানে সামান্য কথাতে মাৰি পেলাব পাৰে আৰু কেইদিনমান জেলত থেকে ওলাই আহিব, এনেকুৱাই ঘটিব নেকি? এইবাৰ নিজৰ শৰীৰত জুই লাগিছে। গতিকে এই বিষয়টো এনেকে সহজতে এৰি দিয়া উচিত নহয়। অনাগত সময়ত এই ঘটনাটো যাতে দৃষ্টান্ত হৈ থাকে, যাতে দুষ্কৃতিকাৰীসকলৰ মন মগজুত ক্ৰিয়া কৰি থাকে যে গিৰীন্দ্ৰনাথ ডেকাৰ হত্যাৰ পিছত এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি হৈছিল, যাতে 10 বাৰ তেওঁলোকে ভাবে কিবা এটা কৰাৰ আগতে। নহলে আইনৰ সুৰুঙা লৈ মেনেজ কৰি ওলাই আহিব, আকৌ আগৰ দৰে চলি থাকিব। কোনো ধৰণৰ অনুতপ্ত নহয় তেওঁলোকে, কোনো ধৰণৰ আত্মশোচনাত তেওঁলোকে নুভোগে, তেওঁলোকে আৰামত তেওঁলোকৰ কামবোৰ কৰি যাব। গতিকে এয়াই সময়, কঠোৰ সিদ্ধান্ত লওক। ধন্যবাদ। জয় অসম। বেলেগ মানুহ গৈ চন্দ্ৰ আকাশ পালেগৈ, আমাৰ সকলে কেৱল মাত্ৰ ধৰ্ম 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 কৰি কৰি সকলো শেষ কৰিলে। বেলেগ চিন্তা চৰ্চা একো নাই। ধৰ্ম, মছজিদ, নামাজ, কুৰবানী, কুৰাণ এইসমূহতে সকলোবোৰ বস্তু শেষ কৰি দিলে। মাজত মাত্ৰ কেইটামান সময় আছে, তাৰ পিছতে বকৰীদ উদযাপন কৰিব সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে। চৰকাৰে যেনেধৰণেই কৈছে তেনেধৰণে বৰ্তমান সময়ত পালন কৰিছে, কিন্তু তথাপিও শান্তিত থাকিবলৈ দিয়া নাই সেই মুছলমানসকলক। ধৰ্ম নিৰপেক্ষ এখন গণতান্ত্ৰিক দেশ বৰ্তমান সময়ত হৈ আছে নাই, গণতন্ত্ৰ আছে নাই, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আপোনালোকে নামাজ পঢ়িব নোৱাৰিব, সেইবোৰ কথা আলোচনা, বেলেগ কথা একো ধৰণৰ আলোচনা নাই। মূল্য বৃদ্ধিৰ কথা নাপাতে, অৰ্থনীতিৰ কথা নাপাতে, GDPৰ কথা নাপাতে, সমস্যাৰ কথা নাপাতে। মুঠৰ ওপৰত সমস্যা, মছজিদৰ কথা পাতিব, নামাজৰ কথা পাতিব, ছাগলী গৰু খাব নোৱাৰিব, মাইকত
আপোনালোকে আজান দিব নোৱাৰিব এতিয়া কুৰবানী কথাটো আপোনালোকে কি পাতিছে কেৱল ছাগলী খোৱাৰ কথাটো পাতি এটা ছাগলী খোৱাৰ সময়তো আপোনালোকে কি ক'লে বোলে ছাগলী খাব নোৱাৰিব ছাগলীৰ ঠাইত এতিয়া গাহৰি উলিয়াই দিলে অতি হিন্দুত্ব দেখুৱাবলৈ গৈ গণতান্ত্ৰিক এখন দেশত এইবোৰ ব্যৱহাৰ কৰবাত শোভা পায় নেকি সমস্যা ছাগলী খোৱাটো নহয় ছাগলী চবেই খায় সমস্যা ছাগলী খোৱাটো নহয় সমস্যা হৈছে মুছলমান কিয় গণতান্ত্ৰিক দেশৰ যিটো চৰিত্ৰ সেইটো বৰ্তমান সময়ত জীয়াই আছেনে সকলো মুছলমান কি ৰাষ্ট্ৰদ্ৰোহী দেশদ্ৰোহী নেকি সকলো মুছলমানসকলৰ কি অধিকাৰ বোলা বস্তুটো নাই নেকি বাৰু ঠিক আছে আপোনালোকে কুৰবানী বন্ধ কৰিবলৈ কৈছে গো হত্যা গো মাতা হয় গো মাতাক ৰক্ষা কৰাৰ কথা কৈছে ছাগলী খাবলৈ কৈছে আপোনালোকে যি কৈছে চৰকাৰবোৰে যি কৈছে তাকেই মানি লৈছে কিন্তু বৰ্তমান সময়ত কিয় মানে চৌদিশে কেৱল নামাজ ছাগলী কতো শান্তি নাই কৰিবতো এতিয়া তেখেতলোকে কৰিব কি এই বিভেদকামী মনোভাৱবোৰ সৃষ্টি কৰি সমাজখন কিয় অশান্তি কৰিব বিচাৰিছে আমি যিমানেই শিক্ষিত হৈছো বুলি হৈছৈ কৰিছো এই দৃশ্যবোৰ আপোনালোকে যেতিয়ালৈকে দেখি থাকিব তেতিয়ালৈকে আমি যে জ্ঞানৰ নামত মূৰ্খ তথা ভদ্ৰতাৰ মুখা এখন পিন্ধি যে সমাজত অতিবাহিত কৰি আছো তেতিয়া আপোনালোকে লজ্জাবোধ অনুভৱ কৰিব ভালদৰে মন কৰক এই ভিডিঅ'টোলৈ এই ভিডিঅ'টো হৈছে মুম্বাইৰ ৰাজপথত মাজত মাত্ৰ বকৰীদৰ বাবে মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ তাৰ পাছতে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব বকৰী ঈদ কিন্তু এইখিনি সময়তে চৌদিশে চৰ্চা যে মুছলমানে খাব নোৱাৰিব গৰু কুৰবানী কৰিব নোৱাৰিব গৰু এনেকুৱা ধৰণৰ চৰ্চা আৰু আমাৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে এই কথাটোৰ প্ৰতি সমৰ্থন জনাই আমাৰ ৰাজ্য তথা দেশত বিভিন্ন মুছলমানে গৰু কুৰবানী দিয়াৰ পৰা বিৰত আছে গৰু কুৰবানী নিদিয়ে চৰকাৰখনৰ ফালৰ পৰা এইটো কোৱা হৈছে যে আপোনালোকে ছাগলী কুৰবানী দিব পাৰিব কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে আমি এনেকুৱা এটা পৰ্যায় পাইছো এখন গণতান্ত্ৰিক দেশ হয় নে নহয় ধৰ্ম নিৰপেক্ষ দেশ হয় নে নহয় প্ৰতিটো ধৰ্মৰ অধিকাৰ সংবিধানে যি মৰ্যাদা দিছে সেইদৰে জীয়াই থাকিব পৰা এটা হয় নে নহয় অতি হিন্দুত্ব দেখুৱাবলৈ গৈ ক'ত কি হৈ আছে আইন প্ৰশাসনে কি কৰি আছে এই কথাবোৰৰ ওপৰত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে মুম্বাইৰ মীৰা ৰোডৰ এটা ঘটনা য'ত মুছলমান ব্যক্তিসকলক যি কুৰবানী সময়ত ছাগলী ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল বা ছাগলী কুৰবানী বা অন্যান্য এনেকুৱা ধৰণৰ কৰিবলৈ কোৱা হৈছিল সেই যিখিনি স্থানত মুছলমান সমাজৰ সেই ছাগলী ৰখা হৈছিল সেইখিনি স্থানতে হিন্দুত্ববাদী নেতা গৈ অতি হিন্দুত্ব হয় সেইকেইজনে হিন্দুত্ববাদী নেতা গৈ তাত গাহৰি এটা কোলাত লৈ চিঞৰ বাখৰ কৰিছে আমি কি পৰ্যায় পাইছোগৈ আমাৰ মানসিকতা কি পৰ্যায় পাইছেগৈ এই ভিডিঅ'টোৱে তাকেই প্ৰমাণ কৰিছে ৰামৰ ৰাজ্যত সকলো ৰাম ৰহিমৰ কথা পতাৰ ৰাজ্যত আমাৰ এই দশা দেখি আজি সঁচাকৈ লাজ লাগিছে কিমান তললৈকে গৈছে প্ৰথমে আহিলে মুছলমান তাৰ পৰা আহিলে নামাজ তাৰ পৰা আহিলে মছজিদ মাইক তাৰ পৰা আহিলে গৰু তাৰ পৰা এবাৰ পালেগৈ ছাগলী এই ছাগলীও বৰ্তমান সময়ত খাব নোৱাৰিব তাৰ পৰা এতিয়া গাহৰি মাজত মেলি দিছে কেৱল ধৰ্ম অৰ্থনীতি যে ধ্বংস এই কথাবোৰৰ পৰা তেখেতলোকৰ চকু নাই মূল বিষয়বস্তুবোৰৰ পৰা আঁতৰাই কেৱল মাত্ৰ এই ধৰ্ম গাহৰি গৰু কুৰবানী মাইক এইবোৰতে ব্যৱহাৰ কৰি দেশৰ অৰ্থনীতি মাইকেৰে চলাব নেকি দেশৰ অৰ্থনীতি কুৰবানীৰ কথা পাতিলে চলিব নেকি দেশৰ অৰ্থনীতি কোনে নামাজ পঢ়িব কোনে নপঢ়িব এইবোৰ কথা পাতিলে চলিব নেকি আপোনালোক কিমান সফল কিমান বিফল এই কথাবোৰ আপোনালোকে চিন্তা চৰ্চা নকৰি কেৱল মাত্ৰ এটা মাত্ৰ ধৰ্মক লৈ কিয় এনে ধৰণৰ আলোচনাবোৰ হয় যদি কিবা গণ্ডগোল আছে আপোনালোকে যি চৰকাৰখনে যিটো কাৰ্যক্ৰমণিকা কৰিবলৈ দিছে তেখেতলোকে সেইটোতে বাধ্য হৈছে যদিও সংবিধানৰ আওতাত আছে তথাপিও এই বস্তুটো তেখেতলোকে যেনেধৰণে কৈছে তেনেকেই আছে কিন্তু বৰ্তমান সময়ত আপোনালোকে যিটো কাণ্ড কাৰখানা এইসকলে যিটো ভণ্ডসকলে যিটো কাণ্ড কাৰখানা কৰিছে ইয়াতকৈ লজ্জাৰ বিষয় একোৱে হ'ব নোৱাৰে মাইক বজাব নোৱাৰিব সেইটো চিঞৰ বাখৰ বা সেইটো বন্ধ কৰিবলৈ উঠি পৰি লাগিলে সেইটো কথা আঁতৰিলে কুৰবানীলে গ'ল কুৰবানীৰ পৰা সেইটো কথা আঁতৰিলে তাৰ পৰা গৈ একো নামাজৰ কথালৈ গ'ল নামাজৰ কথাটো পৰা আঁতৰিলে ছাগলী বোলে আপোনালোকে কুৰবানী দিব ছাগলী কথাটো পৰা বাদ দিলে ছাগলী কথাটো পৰা এতিয়া গৈ ছাগলী য'ত আনিবলৈ গৈছে বা থৈছে তাতে গৈ আকৌ গাহৰি লৈ প্ৰতিবাদ কৰিছে ইমান ভণ্ড নীলাজ নে বেলেগ মানুহ গৈ চন্দ্ৰ পালে গৈ আমাৰ মানুহবোৰ গাহৰি ধৰ্ম কৰি থাকোঁতে শেষ ধ্বংস
বেলেগ মানুহে উদ্ভাৱন কৰিছে নতুন বস্তু। আমাৰ ইয়াত উদ্ভাৱন প্ৰতিটো সময়তে কি হয়? কোৰাণৰ কথা হয়, মছজিদৰ কথা হয়, নামাজৰ কথা হয়, ছাগলীৰ কথা হয়। আলোচনাৰ বিষয়বস্তু বেলেগ একো নাই। কেৱল মাত্ৰ এটা মাত্ৰ ধৰ্মক আক্ৰমণ কৰি কথা পাতিব লাগে, বাকী বিষয়বোৰ যাওক ৰখাতলে, একো কথা নাই। কিন্তু বৰ্তমান সময়ত কোনো কাৰণত এইবোৰ এনেকৈ মানি লোৱা নহ'ব। গণতান্ত্ৰিক এখন দেশত প্ৰতিটো ধৰ্মকে সন্মান, প্ৰতিটো ধৰ্মকে মুকলিকৈ জীয়াই থকাৰ অধিকাৰ আছে। এইবোৰত কিয় কেৱল মাত্ৰ হিন্দু মুছলিমৰ ৰাজনীতিৰে আপোনালোকে সমাজখন এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি ৰাখি অতি হিন্দুত্ব দেখুৱাবলৈ গৈ এনেকুৱা ধৰণৰ গ্লানিমূলক কামবোৰ কৰে?